চৰাইদেউ জিলাত বিজেপি কৰ্মী নিপন গগৈ সম্বৰ্ধনা শতাধিক ৰাইজৰ অংশগ্ৰহণ বিজেপি যুৱ মৰ্চাৰ হাপেখাতি মণ্ডলৰ সভাপতি নিপন গগৈ পঞ্চায়ত নিৰ্বাচনত অগ্ৰণী ভূমিকা পালন কৰাৰ লগতে বৰগুৰি পঞ্চায়তৰ প্ৰভাৰী হিচাপে আৰু ২ নং ৱাৰ্ডৰ পৰা নিৰ্বাচনত মণ্ডলটোৰ ভিতৰতে অধিক ভোট প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল নিপন গগৈয়ে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে দিন-ৰাতি একাকাৰ কৰিছিল আজি সভাপতিজনক ৱাৰ্ডটোৰ বিজেপি যুৱ মৰ্চাৰ বুথ সমিতিৰ কৰ্মীয়ে উক্ত অনুষ্ঠানত বহুকেইজন জ্যেষ্ঠ বিজেপি কৰ্মীক নিপন গগৈ সম্বৰ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে হয় নমস্কাৰ বিগত পঞ্চায়ত নিৰ্বাচনত যেহেতু আমি খুব সুন্দৰ এটা ফলাফল লাভ কৰিবলৈ পালো সক্ষম হলো আৰু নতুন প্ৰজন্ম হিচাপে আমি এটা কথা ক'ব বিচাৰো যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ পক্ষত ৰাইজ আছে ৰাইজে ভোট প্ৰদান কৰিছে আমি ৰাইজসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ ইয়াতে হাপেখাতি জিলা পৰিষদৰ আমি ললিতা বৰুৱা বাইদেউ ডাঙৰীয়ানকো আমাৰ কাৰ্যকৰ্তাসকলে লগ লাগি আৰু ৰাইজে খুব মৰম কৰি তেখেতক আমি জয়ী কৰাই পঠাইছো আৰু আমাৰ এই পঞ্চায়তটো হৈছে বৰগুৰি গাঁও পঞ্চায়তো আমাৰ বিজেপিৰ এপি মেম্বাৰ হিচাপে বিপিন গগৈ ডাঙৰীয়া আমি ৰাইজে তেখেতক প্ৰক্ষেপিত কৰিছো ৰাইজৰ কাম কৰিবৰ কাৰণে আৰু খুব এটা সুন্দৰ সঁহাৰি এবাৰ পাইছো আৰু অনাগত আমি ২৬ চনতো আমাৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু সেই নিৰ্বাচনতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে নিশ্চয় হ'ব আৰু গতিকে আমাৰ এই সুবিধাখন কৰি দিয়াৰ কাৰণে আমাৰ ৰাইজসকলে যাতে নিৰ্দলীয়ভাৱে এজন যোগ্য প্ৰাৰ্থীক জয়ী কৰাই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰখনে এইবাৰ খুব এটা সুবিধা কৰি দিলে তাৰ কাৰণে মই এই আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো লগে লগে আমাৰ প্ৰাক্তন যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বৰ্তমানৰ AIDCৰ অধ্যক্ষ তপন কুমাৰ গগৈ ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ চৰাইদেউ জিলা বিজেপিৰ সন্মানীয় সভানেত্ৰী নিতুমণি প্ৰধান ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছো এই মণ্ডলৰ সভাপতি প্ৰাঞ্জল গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰি আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তথা অসমৰ সন্মানীয় জননেতা লোকনেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ আপোনালোকে আমাৰ সাংবাদিক বন্ধুসকল আছে ককাইদেউসকল আছে আপোনালোকলৈ মই সেৱা আৰু শ্ৰদ্ধা জনাই